নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো আজি জানো আহক 50 পইচা মুদ্ৰাৰ বিষয়ে। এই স্ক্ৰীনত দেখা পাইছে 50 পইচা মুদ্ৰা। এই 50 পইচা মুদ্ৰাবোৰ 1957ৰ পৰা আৰম্ভ কৰি 1983 লৈ আমাৰ দেশত বনোৱা হৈছিল। কিন্তু সকলো মুদ্ৰাৰ বিষয়ে এটা ভিডিঅ'ত আলোচনা কৰা সম্ভৱ নহয়, গতিকে মই আজি 1972ৰ পৰা 1983 লৈ মুঠ 9টা বছৰ যিমান 50 পইচা মুদ্ৰা আমাৰ দেশত বনোৱা হৈছিল তাৰে 6টা মুদ্ৰাৰ বিষয়ে মই আজি আপোনালোকক জনাম, যিকেইটা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য বহুত হয়। আপোনালোকে ঠিকেই শুনিছে, 1972ৰ পৰা 1983 9টা বছৰত যিমান মুদ্ৰা বনোৱা হৈছিল তাৰে 6টা মুদ্ৰাৰ বিষয়ে আপোনালোকক জনাম। তো আপোনালোকক এটাই অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব, স্কিপ নকৰিব। স্কিপ কৰি চালে কথাখিনি আপোনালোকে বুজি নাপাব। আৰু মোৰ যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ লগতে আৰু 2-4জনে গম পায়। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব, কোনটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। তো আজি জানো আহকচোন 1972ৰ পৰা 1983 লৈ মোৰ 9টা বছৰত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাবোৰ বনোৱা হৈছিল। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট আছিল 5 গ্ৰাম, সাইজ আছিল 24 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। 1972ৰ পৰা 1983 6টা মুদ্ৰা। মই ভিডিঅ'ত আজি যিকেইটা মুদ্ৰাৰ বিষয়ে আপোনালোকক জনাম, তেনেকুৱা যদি ছেম ইয়েৰ ছেম মিণ্টৰ মুদ্ৰা আপোনালোকৰ লগত থাকে মোক কমেণ্ট কৰি জনাব। তো আহক দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, স্ক্ৰীনত এটা 50 পইচা মুদ্ৰা। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1977। 1977ত এই 50 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিলে, বম্বে, কেলকাতা, হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটো হৈছে হায়দৰাবাদৰ। ইয়াত চাওক, ইয়াত চন আছে 1977 আৰু তাৰ তলত চাওক সৰুকৈ এটা মিনমাৰ্ক দিয়া আছে ষ্টাৰ। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিনমাৰ্ক। মানে স্ক্ৰীনত দেখা পোৱা এই 50 পইচা মুদ্ৰাটো হায়দৰাবাদ মিণ্টত বনোৱা 50 পইচা মুদ্ৰা। 1977ৰ এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাটোৰ কথা কৈ আছোঁ। হায়দৰাবাদ মিণ্টৰ যদি এনেকুৱা 50 পইচা মুদ্ৰা আপোনালোকৰ লগত আছে, ভালদৰে ৰখাওক। 1977ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 50 পইচা আপোনালোকৰ লগত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 300 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 50 টকা, ভেৰি ফাইন হ'লে 25 টকা। 25 টকাৰ পৰা 300 টকাৰ ভিতৰত 1977ৰ হায়দৰাবাদ মিণ্টৰ এটা 50 পইচাৰ বৰ্তমান সময়ত মূল্য। ই এটা বৰ্তমান সময়ত স্কেয়াৰ কইনছ। আৰু এইটো চাওক, স্ক্ৰীনত এটা 50 পইচা মুদ্ৰা। এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1975। 1975ত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিল, বম্বে, কেলকাতা, হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে হায়দৰাবাদ মিণ্টত বনোৱা 50 পইচা মুদ্ৰা। ইয়াত চাওক চন মেনশ্যন আছে 1975 আৰু তাৰ তলত চাওক সৰুকৈ এটা মিনমাৰ্ক দিয়া আছে ষ্টাৰ। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিনমাৰ্ক। 1975ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 50 পইচা মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 300 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 75 টকা, ভেৰি ফাইন হ'লে 25 টকা। 25 টকাৰ পৰা 300 টকাৰ ভিতৰত 1975ৰ হায়দৰাবাদ মিণ্টৰ এটা 50 পইচাৰ বৰ্তমান সময়ত মূল্য। ইও এটা বৰ্তমান সময়ত স্কেয়াৰ কইনছ। আৰু এইটো চাওক, স্ক্ৰীনত এটা 50 পইচা মুদ্ৰা। এটা হৈছে অভাৰ্ছ আৰু এটা হৈছে ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1976 আৰু তাৰ তলত চাওক সৰুকৈ এটা মিনমাৰ্ক দিয়া আছে ষ্টাৰ। ষ্টাৰ হৈছে হায়দৰাবাদ মিণ্টৰ মিনমাৰ্ক। 1976ত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ 3টা মিনিটত বনোৱা হৈছিলে, বম্বে, কেলকাতা, হায়দৰাবাদ। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে হায়দৰাবাদ মিণ্টত বনোৱা 50 পইচা মুদ্ৰা। 1976ৰ হায়দৰাবাদ মিণ্টৰ যদি এটা 50 পইচা মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰো বৰ্তমান মূল্য হৈ আছে 300 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 75 টকা, ভেৰি ফাইন হ'লে 25 টকা। 25 টকাৰ পৰা 300 টকাৰ ভিতৰত 1976ৰ হায়দৰাবাদ মিণ্টৰ এটা 25 পইচাৰ বৰ্তমান সময়ত মূল্য। ইও এটা বৰ্তমান সময়ত স্কেয়াৰ কইনছ। আৰু এইটো চাওক, স্ক্ৰীনত এটা 50 পইচা মুদ্ৰা। এটা হৈছে মুদ্ৰাটো অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটো ৰিভাৰ্ছ। তো ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1983। 1983ত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাবোৰ
আমাৰ দেশৰ এটা মিনিটতে বনোৱা হৈছিল কেলকাতা মিণ্ট। কেলকাতা মিণ্টৰ মিণ্ট মাৰ্ক নাথাকে। ইয়াত চাওক চন মেনশ্যন আছে 1983 আৰু তাৰ তলত দেখা পাইছে একো মিণ্ট মাৰ্ক নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা 50 পইচা মুদ্ৰা। 1983 যিমান 50 পইচা মুদ্ৰা বনোৱা হৈছিল এটা মিনিটতে বনোৱা হৈছিল কেলকাতা মিণ্টৰ। কেলকাতা মিণ্টৰ মিণ্ট মাৰ্ক নাথাকে। 1983 স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাটোৰ কথা কৈ আছোঁ। 1983 যদি এনেকুৱা এটা 50 পইচা মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 1000 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 300 টকা, ভেৰি ফাইন হ'লে 50 টকা। 50 টকাৰ পৰা 1000 টকাৰ ভিতৰত 1983 কেলকাতা মিণ্টৰ এটা 50 পইচাৰ বৰ্তমান সময়ত মূল্য। তো ই এটা বৰ্তমান সময়ত এক্সট্ৰিমলি ৰিয়েৰ কইন্স। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে, আছে যদি এবাৰ চেক কৰি চাব। 1983 50 পইচা মুদ্ৰা এক্সট্ৰিমলি ৰিয়েৰ কইন্স। আৰু এইটো চাওক স্ক্ৰীনত এটা 50 পইচা মুদ্ৰা, এটা হৈছে মুদ্ৰাটোৰ অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটোৰ ৰিভাৰ্ছ। ইয়াত চাওক ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1980। 1980ত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিণ্টত বনোৱা হৈছিল, বম্বে আৰু কেলকাতা। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে কেলকাতা মিণ্টৰ। ইয়াত চাওক চন মেনশ্যন আছে 1980 আৰু তাৰ তলত চাওক একো মিণ্ট মাৰ্ক নাই। তো এইটো কেলকাতা মিণ্টত বনোৱা 50 পইচা মুদ্ৰা। কেলকাতা মিণ্টৰ একো মিণ্ট মাৰ্ক নাথাকে। 1980 স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাটোৰ কথা কৈ আছোঁ। 1980 যদি এটা 50 পইচা মুদ্ৰা আপোনালোকৰ লগত বৰ্তমান সময়ত UNC কণ্ডিশ্যনত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 1200 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 400 টকা, ভেৰি ফাইন হ'লে 100 টকা। 100 টকাৰ পৰা 1200 টকাৰ ভিতৰত 1980 কেলকাতা মিণ্টৰ এটা 50 পইচাৰ বৰ্তমান সময়ত মূল্য। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে, আছে যদি চেক কৰি চাব। 1980 কেলকাতা মিণ্টৰ যদি 50 পইচা মুদ্ৰা আছে, ভালদৰে ৰখক। ই এটা এক্সট্ৰিমলি ৰিয়েৰ কইন্স। UNC কণ্ডিশ্যনত বৰ্তমান সময়ত ইয়াৰ মূল্য হৈ আছে 1200 টকা। আৰু এইটো চাওক স্ক্ৰীনত এটা 50 পইচা মুদ্ৰা, এটা হৈছে মুদ্ৰাটোৰ অভাৰ্ছ আৰু এটা হৈছে মুদ্ৰাটোৰ ৰিভাৰ্ছ। ৰিভাৰ্ছ চাইডে চাওক, ইয়াত চন মেনশ্যন আছে 1978। 1978ত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাবোৰ আমাৰ দেশৰ দুটা মিণ্টত বনোৱা হৈছিল, বম্বে আৰু কেলকাতা। কিন্তু স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো হৈছে বম্বে মিণ্টৰ। ইয়াত চাওক চন মেনশ্যন আছে 1978 আৰু তাৰ তলত চাওক সৰুকৈ এটা মিণ্ট মাৰ্ক দিয়া আছে ডায়মণ্ড। ডায়মণ্ড হৈছে বম্বে মিণ্টৰ মিণ্ট মাৰ্ক। 1978ৰ স্ক্ৰীনত দেখা পোৱা মুদ্ৰাটোৰ কথা কৈ আছোঁ। 1978ৰ বম্বে মিণ্টৰ যদি এটা 50 পইচা মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ লগত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 7000 টকা। আৰু যদি এক্সট্ৰা ফাইন হয় 2500 টকা, ভেৰি ফাইন হ'লে 500 টকা। 500 টকাৰ পৰা 7000 টকাৰ ভিতৰত 1978ৰ বম্বে মিণ্টৰ এটা 50 পইচাৰ বৰ্তমান সময়ত মূল্য। কণ্ডিশ্যনটো ডিমাণ্ড, কণ্ডিশ্যন মুদ্ৰা যিমান ভাল হ'ব তাৰ মূল্য সিমান আপোনালোকে ভাল পাব। তো 1978ৰ বম্বে মিণ্টৰ 50 পইচা মুদ্ৰা এক্সট্ৰিমলি ৰিয়েৰ কইন্স। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ হাততো থাকিব পাৰে, আছে যদি এবাৰ চেক কৰি চাব। চনটো চাব, ইয়াত চনটো লেখা থাকিব 1978 আৰু তাৰ তলত চাব সৰুকৈ এটা ডায়মণ্ডৰ চিন থাকিব। ডায়মণ্ডৰ চিন যদি থাকে সেইটো বম্বে মিণ্টত বনোৱা 50 পইচা মুদ্ৰা। ই এটা এক্সট্ৰিমলি ৰিয়েৰ কইন্স। তো আজি আপোনালোকে গম পালে 1972ৰ পৰা 1983 মুঠ 9টা বছৰত এই স্ক্ৰীনত দেখা পোৱা 50 পইচা মুদ্ৰাবোৰ আমাৰ দেশত বনোৱা হৈছিল। তাৰে 6টা মুদ্ৰাৰ বিষয়ে মই আজি আপোনালোকক জনালোঁ, যিকেইটা মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য বহুত। তো এই 6টা মুদ্ৰা, যোনকেইটা মুদ্ৰাৰ বিষয়ে মই আজি আপোনালোকক জনালোঁ, তেনেকুৱা মুদ্ৰা যদি আপোনালোকৰ লগত আছে মোক কমেণ্ট কৰি জনাব। ছেম ইয়েৰ ছেম মিণ্টৰ মুদ্ৰা হ'ব লাগিব। আপোনালোকে নিশ্চয় গম পাইছে, ছেম ইয়েৰ ছেম মিণ্টৰ যদি মুদ্ৰা আপোনালোকৰ লগত থাকে মোক কমেণ্ট কৰি জনাব। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? মোৰ ভিডিঅ'টো যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে আপোনাৰ লগতে আৰু 2-4জনে গম পায়। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য আপোনালোকে মোৰ চেনেলটোৰ জৰিয়তে পাই থাকিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।